Hello friends, welcome back to my channel LearnMath. আজি আমি এইটো ভিডিওত আলোচনা কৰিম জিওগ্ৰাফি পাৰ্ট এটোৰ যেটো সেকেন্ড চ্যাপ্টাৰ আছে সেকেন্ড চ্যাপ্টাৰটো আজি আমি এইটো ভিডিওত ডিসকাস কৰিম। সো তোমালোকৰ কিতাপ আৰু কলম উলিয়াই লোৱা আৰু সেকেন্ড চ্যাপ্টাৰটো বাহিৰ কৰি লোৱা পৰিবেশ আৰু পৰিবেশৰ সমস্যা। এইটো চ্যাপ্টাৰৰ পৰা তোমালোকে কোনখিনি কোৱেশ্চন পঢ়িবা 2025 বৰ্ষৰ মেট্ৰিকৰ বাবে। সো তোমালোকে ইয়াৰ যেটো প্ৰথম পৰিবেশৰ সমস্যা এই টপিকটো তোমালোকে ভালকৈ চাবা, চিন দি থোৱা আছে। তাৰ পিছত তোমালোকে প্ৰদূষণটো চাবা ভালকে। তাৰ পিছত তোমালোকে বায়ু প্ৰদূষণ, পানী প্ৰদূষণ এইবিলাক চাবা। গোলকীয় তাপ বৃদ্ধিটো চাবা। এটো মোস্ট ইম্পৰ্টেন্ট টপিক তোমালোকৰ 25 বৰ্ষৰ মেট্ৰিকৰ বাবে। এটোৰ পৰা কোৱেশ্চন অহাটো নিশ্চিত। এটো টপিকৰ পৰা তোমালোকৰ কোৱেশ্চন আহিবই। তাৰ পিছত তোমালোকে ইয়াৰ অনুশীলনী কোৱেশ্চনবোৰ বাহিৰ কৰি লোৱা। ইয়াৰ পৰা তোমালোকে কোনখিনি পঢ়িবা? ইয়াৰ পৰা তোমালোকে এইখিনি কোৱেশ্চন তোমালোকে চাব নালাগে। তোমালোকে ইয়াৰ 8 নম্বৰটো চাবা, 9 নম্বৰটো চাবা। 8 নম্বৰটো আছে পৰিবেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা, এটো চাবা। তাৰপিছত তোমালোকে এটো চাবা পৰিবেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। 14 নম্বৰটো চাবা, 16 নম্বৰটো চাবা, 20 নম্বৰটো চাবা, 22 নম্বৰটো চাবা, 23 নম্বৰটো চাবা, 24 নম্বৰটো। এইখিনি চালে তোমালোকৰ হৈ যাব। এইখিনি তোমালোকে চাবা আৰু চ্যাপ্টাৰটো ভালকৈ পঢ়িবা। সো আমি পিছত লগ পাম ইয়াৰ নেক্সট এটা নতুন ভিডিওত। সো তোমালোকে চেনেলটো নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি